চলিব পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। জিন্দাবাদ জিন্দাবাদ আজি ৰাজপথত বিজেপি চৰকাৰ হৈছে চৰকাৰে বিশৃংখলা সৃষ্টি কৰিব নোৱাৰে, কোনো ধৰণৰ অজুহাত যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমি শান্তিপূৰ্ণভাৱে আমাৰ গণতান্ত্ৰিক ভাগ কৰিব লাগিব। এই প্ৰতিবাদ কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে অলপ ফিল্ডৰ ভিতৰত সোমাই যাওক, যাতে এই বিজেপি চৰকাৰে সুযোগটো নাপায় যে তেওঁলোকে আইন শৃংখলা ভংগ কৰিছে বা বিভিন্ন অজুহাত দেখাব নোৱাৰে। তাৰ কাৰণে আমি ফিল্ডত সোমাই যাওঁ কাৰণে অনুৰোধ জনাইছোঁ। আমি আমার স্লোগান আরম্ভ করি, একেলগে স্লোগান দিম আমি সকলকে অনুরোধ জানাইছো যে আপোনালোকে ফিল্ডৰ ভিতৰত সোমাই যাওক, পথ অৱৰোধ নকৰিব। আমাৰ প্ৰতিবাদ আমাৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে বিজেপি সরকার হুঁশিয়া, হিন্দু মুসলমান আজি রাজপথত বিজেপি সরকার হুঁশিয়া, হিন্দু মুসলমান আজি রাজপথত বিজেপি সরকার হুঁশিয়া। বিগত তোমাদের ব্যবস্থা করো, পরিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা করো, পরিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা করো। বিকল্প ব্যৱস্থা নকৰাকৈ যধে মধে উচ্ছেদ কৰাক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু ইতিমধ্যে আমাৰ হাছিলাত য'ত 1951 চনত NRC আছিলে, সেইবিলাক মানুহ 66 ভোটাৰ দিছে, সেইবিলাক মানুহ উচ্ছেদ কৰিছে, কোনো বিকল্প ব্যৱস্থা দিয়া নাই। সেইদিনাখন পাইকানত উচ্ছেদ কৰিছে, সেইবিলাক মানুহক উচ্ছেদটো কৰিলে এনেকৈ তেওঁলোকে তিৰপাল টানি আছিলে থকাৰ বস্তুবিলাক অলপ লৈ আহিব, সেইবিলাকক কালি তেওঁলোকে কৈছে লাঠি চাৰ্জ কৰা বুলি হৈ গৈছে। আমি কৈছোঁ যে আপোনালোকে বিকল্প ব্যৱস্থা দিয়ক, আপোনালোকে পাছত উচ্ছেদ কৰক। এতিয়া আমি দেখিছোঁ যে এই চৰকাৰে আজি আদানী আম্বানীক মাতি দি আছে, অথচ আমাৰ গৰীব মানুহক উচ্ছেদ কৰি আছে, তেওঁলোকক উদ্যোগ স্থাপনৰ কাৰণে নীতি আছে। এইটো কোন চৰকাৰ নীতি? গতিকে আমি বিচাৰিছোঁ যে আমাৰ ভাৰতীয় নাগৰিক আছে, যদি বিদেশী আছে আপোনালোকে খেলি দিয়ক, আমাৰ ক'ব লগা নাই। কিন্তু বিকল্প ব্যৱস্থা নকৰাকৈ আমি বিচাৰিছোঁ। আৰু লগতে আমি কৈছোঁ যে তেওঁলোকে ফৰেষ্টৰ মাটি গৈছে, পিছত ৰেভিনিউৰ মাটি গৈছে। আমি কৈছোঁ যে নহয়, ফৰেষ্ট আৰু ৰেভিনিউ যৌথভাৱে জৰীপ কৰক, জৰীপ কৰি ফৰেষ্টৰ সীমা ঠিক কৰক, ৰেভিনিউৰ সীমা নিৰ্ধাৰণ কৰক, কৰি তাৰপিছত আপোনালোকে ফৰেষ্টৰ মাটি কৰিব। আৰু তাত থকা মানুহবিলাক তেওঁলোকে কৈছে যে চৰত যাওক, চৰত গৈছে ক'ত? সেই মানুহবিলাক আজি মাটিত পানীত তলত বনমূৰ তলত, সেই মানুহবিলাক ক'ত আছে? তাতে আজি চৰকাৰে গৰাখহনীয়া আপোনাৰ বন্ধ কৰাৰ কাৰণে যিটো ব্যৱস্থা সেইটোতো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকে বিকল্প ব্যৱস্থা দিয়ক, বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰক, তাৰপিছত আপোনাৰ উচ্ছেদ কৰক। কিন্তু সেইটো যাতে নকৰে তাৰ কাৰণে এই দাবীৰ ভিত্তিত আজি বিৰাট আন্দোলন কৰিছোঁ। আজি এই আন্দোলন জৰিয়তে চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে জনমত ৰাইজৰ জনমত সন্মান জনাই এই ধৰণৰ উচ্ছেদ অনতিবিলম্বে বন্ধ কৰাৰ কাৰণে দাবী জনাইছোঁ। বনাঞ্চলত খাতি কৰিব আৰু পুঁজিব দিব। আপুনি চাওক গোৱালপাৰাত আপোনাৰ আদালত, থানা, হস্পিটাল, PD অফিচ, জিলা পৰিষদ, DPO অফিচ, IO অফিচ, DO অফিচ চব সেইবিলাক কি কৰিব? কিয় এতিয়া কৰে তাতে কৰি কি পইচা তেওঁলোকে? গতিকে সেইবিলাকতো আছে, ইয়াৰ ৰেকৰ্ড আছে। গতিকে কথা হৈছে যে আমি বুজা মিলাৰ ভিতৰত এই মানুহখিনিক উচ্ছেদ নকৰি এটা বিকল্প ব্যৱস্থা দিয়ক, আমাৰ ক'ব লগা নাই। এইটো আমাৰ